নমস্কাৰ সকলোকে এলপিএনএমই স্যার ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে সপ্তম শ্ৰেণীৰ উন্মেষ কিতাপখনত দিয়া পাঠ নম্বৰ 1, যাৰ নাম হৈছে গছ ভাল পোৱা ককাৰ খং। ইয়াত এটা কবিতা দিয়া আছে আৰু এই কবিতাটোৰ যি মূল কথা আছে সেইখিনি ইয়াত থকা বাকচটোত দিয়া আছে। চোৱা ইয়াত কি লিখা আছে, পৃথিৱীত গছ নাথাকিলে যে আমি থাকিব নোৱাৰিম, কেতিয়াবা ভাবি চাইছানে? গছ-গছনি আমাৰ বাবে কিমান উপকাৰী সেই কথা আমি নিশ্চয় জানো। গছ-গছনিৰ পৰা আমি চাহ, ফল-মূল, খৰি, ঘৰ সজা সামগ্ৰী, আনকি উশাহত লোৱা অক্সিজেনো পাওঁ। গছ-গছনিয়ে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে। গছৰ এনে উপকাৰিতাৰ কথা কিছুমান মানুহে উপলব্ধি কৰিব নোৱাৰে। তেনে লোকে যধে মধে গছ-গছনি কাটি তহিলং কৰি পৰিৱেশ বিনষ্ট কৰে। আনহাতে অনাহকত গছ কটা দেখিলে হৃদয়বান লোকৰ অন্তৰে কান্দি উঠে। গছ ভাল পোৱা ককাৰ খং নামৰ কবিতাটোৰ মাজেৰে তেনে এজন সহৃদয় ককাৰ অন্তৰৰ কথা তেওঁৰ মুখেৰে শুনো আহা। অৰ্থাৎ এই কবিতাটোৰ জৰিয়তে এজন ককাই যে গছক যে কিমানখিনি ভাল পায় সেয়া এই কবিতাটোত ফুটি উঠিছে। পঢ়োঁ আৰু আবৃত্তি কৰোঁ আহা। এতিয়া আমি কবিতাটো পঢ়িম। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। পুতেৰাৰ মানুহ হৈছে পুতেকৰ, অৰ্থাৎ ৰঘুনাথৰ পুতেকৰ বিয়ালৈ ককাক মাতিছে ৰঘুনাথে। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰবাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰবা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। কিমান ধুনীয়া এটা কবিতা দেখিলানে? আৰু এই কবিতাটো লিখিছিল কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তোমালোকে এই কবিতাটো শিকি ল'বা। ইয়াত কবি পৰিচয়টো দিয়া আছে। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া এগৰাকী শিশু সাহিত্যিক, গল্পকাৰ, উপন্যাসিক আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁৰ জন্ম নগাঁৱত। ডক্টৰ শইকীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট তেওঁৰ এখনি কালজয়ী অনাতাঁৰ শিশু নাট, তেওঁ সঁফুৰা এখন শিশু আলোচনী আৰু প্ৰান্তিক নামৰ মাহেকীয়া সাহিত্য আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। শিশুৰ কল্যাণৰ বাবে তেওঁ আৰোহণ নামৰ এটি অনুষ্ঠান প্ৰতিষ্ঠা কৰি থৈ গৈছে। ইয়াত কবি পৰিচয়টো দিয়া আছে, তোমালোকে এইখিনি চাই ল'বা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে, সেইবাবে তোমালোকে অলপ ভালদৰে এইখিনি চাই ল'বা। এতিয়া আমি এই পাঠটোৰ পিছফালে থকা যিখিনি ক্ৰিয়াকলাপ ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি সমাধান কৰিম। সেইবাবে চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্ন, ভাল পালো ৰঘুনাথ এই কথাষাৰ ককাই কিয় কৈছিল? ক নম্বৰ, আমলখি গছজোপা কটা বাবে। খ নম্বৰ, ৰঘুনাথে পুতেকৰ বিয়ালৈ মতা বাবে। গ নম্বৰ, বিয়াৰ ৰবাখন দিয়া বাবে। ঘ নম্বৰ, বিয়ালৈ আলহী অতিথি অহা বাবে। ভাল পালো ৰঘুনাথ এই কথাষাৰ ককাই কিয় কৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ, ৰঘুনাথে পুতেকৰ বিয়ালে মতা বাবে ককায়ে কি পাইছিল? ভাল পাইছিল। যেহেতু ইয়াত খ নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে ইয়াত থকা খ নম্বৰ বৃত্তটো তোমালোকে ৰং কৰি দিবা, এইদৰে ৰং কৰিবা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, বিয়া ঘৰত ককাৰ খং উঠাৰ কাৰণটো কি আছিল? ক নম্বৰ, বিয়াৰ ৰবাখন দিয়া বাবে। খ নম্বৰ, আমলখি গছজোপা কটা বাবে। গ নম্বৰ, বিয়ালৈ আলহী অতিথিবোৰ অহা বাবে। ঘ নম্বৰ, ঘৰলৈ ন বোৱাৰী আহিব বাবে। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব খ নম্বৰ, আমলখি গছজোপা কটাৰ বাবে ককাৰ কি উঠিছিল? বহুত খং উঠিছিল। যেহেতু ইয়াত খ নম্বৰটো শুদ্ধ, সেইবাবে তোমালোকে ইয়াত থকা খ নম্বৰ বৃত্তটো গোল কৰিবা, অৰ্থাৎ কালা কৰি দিবা। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন, আলহী অতিথি যাব, ৰবা নাইকিয়া হ'ব, কথাষাৰ কোনে কাক কৈছিল? ক নম্বৰ, ককাই দৰাটিক কৈছিল। খ নম্বৰ, ৰঘুনাথে ককাক কৈছিল। গ নম্বৰ, ককাই ৰঘুনাথক কৈছিল। ঘ নম্বৰ, দৰাটিয়ে ককাক কৈছিল। ইয়াত কি কৈছে? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, কথাষাৰ কোনে কাক কৈছিল? ককাই দৰাটিক কৈছিল, এইটো নহয়। খ নম্বৰটো, ৰঘুনাথে ককাক কৈছিল, এইটো নহ'বগৈ। গ নম্বৰ, ককাই ৰঘুনাথক কৈছিল, ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ গ নম্বৰ।
সেইবাবে তোমালোকে ইয়াত থকা গ নাম্বাৰ বৃত্তটো ৰং কৰি দিবা। এইটো হৈ গ'ল আমাৰ উত্তৰটো। ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, কবিয়ে কবিতাটোত কাৰ বিয়াৰ কথা উল্লেখ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কবিয়ে কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা উল্লেখ কৰিছে। আৰু চোৱা তোমালোকে ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা। 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। প্ৰথমে প্ৰশ্নটো চালিবা কি কৈছে, কবিয়ে কবিতাটোত কাৰ বিয়াৰ কথা উল্লেখ কৰিছে? ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা, কবিয়ে কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা উল্লেখ কৰিছে। ইয়াৰ পৰা চাইছে তোমালোকে ক নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, বিয়া ঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা কি কি? ইয়াৰ উত্তৰটো হ'ব, বিয়া ঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা হ'ল, 1 নম্বৰ প্ৰশ্ন, ৰঘুনাথে আমলখি গছডাল কিয় কাটিলে? 2 নম্বৰ প্ৰশ্ন, বিয়াৰ পাছত ৰঘুনাথে আমলখি গছডাল ঘূৰাই পাবনে? এই দুটা আছিল প্ৰশ্ন। আৰু এইটো হ'ল আমাৰ খ নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ খ নম্বৰৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কিয় কৈছিল? ইয়াৰ উত্তৰটো হ'ব, এজুলুকা আশীৰ্বাদ দিবলৈ দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কৈছিল। এইটো হ'ল আমাৰ গ নম্বৰৰ উত্তৰ। ইয়াৰ পাছত ঘ নম্বৰ প্ৰশ্ন, ককাই বিয়া ঘৰত কিয় একো খোৱা নাছিল? ইয়াৰ উত্তৰটো হ'ব, আমলখি গছজোপা কটা বাবে ককাই মনত বৰ দুখ পাইছিল, সেয়েহে মনৰ দুখত তেওঁ বিয়া ঘৰত একো খোৱা নাছিল। ইয়াৰ পৰা চাইছে তোমালোকে ঘ নম্বৰৰ উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন, 3 নম্বৰৰ ক, তলত দিয়া শ্ৰৱকটোৰ ভাৱাৰ্থ পঢ়া। পিছে ৰবাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? ইয়াত থকা যোনটো স্তৱক দিয়া আছে, এই স্তৱকৰ যিখিনি মূল কথা সেইখিনি ইয়াত লিখি দিয়া আছে। চোৱা কি লিখা আছে, এই পদ্যফাকি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ সং নামৰ পদ্যটোৰ, পদ্য মানে হৈছে কবিতা, পদ্যটোৰ পৰা লোৱা হৈছে। ইয়াত ককাজনে ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি ৰবাতল সোমায়ে আমলখি গছজোপা কাটি পেলোৱা দেখি ৰঘুনাথক প্ৰশ্ন কৰাৰ কথা প্ৰকাশ পাইছে। ৰঘুনাথহঁতৰ চোতালত এজোপা আমলখি গছ আছিল। কেৱল ৰবাখন দিবৰ বাবে সেই গছজোপা কটা কাৰণে তেওঁ মনত বৰ দুখ পাইছে। সেইবাবে তেওঁ খঙেৰে ৰঘুনাথক কথাষাৰ সুধিছিল। ইয়াত থকা স্তৱকটোৰ মূল কথাখিনি ইয়াত দিয়া আছে ক নম্বৰটোত। ইয়াৰ পিছত চোৱা খ নম্বৰটো কি কৈছে। খ নম্বৰ প্ৰশ্ন, এতিয়া ওপৰৰ উদাহৰণটো চাই তলৰ স্তৱক দুটাৰ ভাৱাৰ্থ লিখা। প্ৰশ্নটো চাই লোৱা কি কৈছে, গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। ইয়াৰ ভাৱাৰ্থটো লিখিব লাগিব। চোৱা ইয়াৰ উত্তৰটো মই লিখি দিছিলোঁ আগতীয়াকে। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, এইদৰে লিখিবা যে এই স্তৱকটো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ সং নামৰ কবিতাটোৰ পৰা লোৱা হৈছে। ইয়াত ককাই ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি আমলখি গছডাল কাটি ৰবা দিয়া দেখা পাই ককাৰ বৰ খং উঠিছে। কেৱল ৰবাখন দিবৰ বাবে ৰঘুনাথে গছজোপা কটাত ককাই মনত বৰ দুখ পাইছে। বেজাৰত তেওঁ বিয়া ঘৰত লুচি ভাজি ৰসগোল্লা আদি একোকে নাখাওঁ বুলি কৈছে। এইটো হ'ল আমাৰ 3 খ নম্বৰৰ উত্তৰ। তোমালোকে ধুনীয়াকৈ ইয়াৰ পৰা লিখি ল'বা। ইয়াৰ পাছত এইটো হ'ল আমাৰ 3 গ নম্বৰৰ উত্তৰ। চোৱা গ নম্বৰটোত স্তৱকটো কি দিয়া আছে, পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? ইয়াৰ যোনটো ভাৱাৰ্থ আছে সেইটো লিখিব লাগিব। এইটো হ'ল আমাৰ গ নম্বৰটোৰ উত্তৰ, 3 গ নম্বৰৰ উত্তৰ। এই স্তৱকটো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ খং কবিতাটোৰ পৰা লোৱা হৈছে। ৰঘুনাথে ৰবা সাজিবলৈ চোতালৰ আমলখি গছজোপা কটাত ককাৰ বৰ খং উঠিছে। তেওঁ ৰঘুনাথক প্ৰশ্ন সুধিছে, বিয়া বাৰু হৈ যোৱাৰ পাছত আমলখি গছজোপা উভতাই পোৱা যাবনে? গছজোপা কটা বাবে ককাই বৰ দুখ পাইছিল। যিটো ক্ষতি হ'ল সেইটো অপূৰণীয়। সেইবাবে ককাই ৰঘুনাথক কথাষাৰ সুধিছে। ইয়াৰ পৰা চাইছে তোমালোকে 3 নম্বৰৰ ঘৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা তোমালোকে। ইয়াৰ পাছত চোৱা 4 নম্বৰ প্ৰশ্নটো কি কৈছে। 4 নম্বৰ প্ৰশ্ন,
ভাবি কোৱা আৰু লিখা ক নম্বৰ প্ৰশ্ন ৰঘুনাথে আমলখি গছজোপা নকটাকৈ বিয়াৰ ৰবাখন কেনেদৰে সজাব পাৰিলেহেঁতেন ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা ক নম্বৰৰ উত্তৰ 4 ক নম্বৰৰ উত্তৰ ৰঘুনাথে আমলখি গছজোপা নকটাকৈ বিয়াৰ ৰবাখন সজাব পাৰিলেহেঁতেন গছজোপাত ৰঙীন কাপোৰ মেৰিয়াই টুনি লাইট দিলে বা গছজোপাত ৰং সানি দিলেও সৌন্দৰ্য বাঢ়িলেহেঁতেন গছক আঁৰ কৰি লৈ কাম চলাব পাৰিলেহেঁতেন এইটো হ'ল আমাৰ 4 ক নম্বৰৰ উত্তৰ ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ উত্তৰটো লিখি ল'বা ইয়াৰ পাছত 4 খ নম্বৰ প্ৰশ্ন ৰঘুনাথৰ পুতেকৰ বিয়ালৈ যদি তুমি গলাহেঁতেন আমলখি গছজোপা কটাৰ বাবে তুমি কি কলাহেঁতেন ইয়াৰ উত্তৰটো লিখিবা ৰঘুনাথৰ পুতেকৰ বিয়ালৈ যদি মই গলোহেঁতেন আমলখি গছজোপা কটাৰ বাবে ময়ো দুখ প্ৰকাশ কৰিলোহেঁতেন মই গছজোপা আঁৰ কৰি ৰবাখন সাজিব পাৰে বুলি নিশ্চয়কৈ ক'লোহেঁতেন ইয়াৰ পৰা চাই খ নম্বৰৰ উত্তৰটো তোমালোকে লিখিবা ইয়াৰ পাছত 4 গ নম্বৰৰ প্ৰশ্ন কবিতাটোত ককাৰ কথাৰ মাজেৰে কি বাৰ্তা দিবলৈ বিচৰা হৈছে ইয়াৰ উত্তৰটো লিখিবা কবিতাটোত ককাৰ কথাৰ মাজেৰে বুজোৱা হৈছে যে আমি গছ কাটিব নালাগে গছ আমাৰ পৰম বন্ধু গছ কাটি প্ৰকৃতি ধ্বংস কৰিলে আমিও ধ্বংসৰ কবলত পৰিম গছক আমি সদায় মৰম কৰিব লাগে এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো তোমালোকে অলপ ভালদৰে চাই ল'বা কাৰণ এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে আৰু ইয়াৰ পৰা চাইছে তোমালোকে গ নম্বৰৰ উত্তৰটো ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্ন তলত দিয়া ককাৰ সংলাপবোৰ পঢ়া ককাৰ কথাখিনিৰ উত্তৰত ৰঘুনাথে কি ক'ব পাৰে ভাবি খালী ঠাইত লিখি কথোপকথন সম্পূৰ্ণ কৰা এতিয়া ককাই কৈছে ৰবাখন দিওঁতে আমলখি গছজোপা কিয় কাটিলা ৰবাৰ বাবে আনফালে ঠাই উলিয়াব নোৱাৰিলানে এতিয়া ৰঘুনাথে কি ক'ব চোৱা ইয়াৰ উত্তৰটো মই লিখি দিছো ৰঘুনাথে কি ক'ব ৰঘুনাথে এতিয়া কি ক'ব উপায় নাপায়হে কাটিলো মোৰ হাতত আৰু বেলেগ উপায় নাছিল আনফালে বাট উলিয়াব নোৱাৰো এই কথাখিনি তোমালোকে ইয়াত লিখিবা ইয়াৰ পাছত ককায়ে আকৌ কৈছে হলেও ফল ধৰি থকা আমলখিজোপা কিয় কাটিলা আমলখিৰ পুলি এটা তাত ৰুই ডাঙৰ কৰিলা বাৰু তাৰ পাছত ফল ধৰিবলৈ কিমান বছৰ লাগিব ভাবি চাইছানে এতিয়া ৰঘুনাথে কি ক'ব তোমালোকে লিখিবা আপুনি ঠিকই কৈছে মই দুখিত ইমান দিনে ফল দি থকা গছজোপা কটাৰ বাবে মোৰ যথেষ্ট ক্ষতি হ'ল কিন্তু কি কৰিম এইখিনি তোমালোকে ইয়াত লিখিবা ৰঘুনাথৰ ইয়াত লিখিবা তোমালোকে ইয়াৰ পাছত ককাকে কৈছে যে বৰ বেয়া কাম কৰিলা ৰঘুনাথ মোৰ বৰ দুখ লাগিল বেয়াও পালো দৰাটিক মাতা তেওঁক এজোলোকা আশীৰ্বাদ দি ঘৰলৈ যাওঁগৈ এতিয়া ৰঘুনাথে কি ক'ব চোৱা ইয়াত মই লিখি থৈছিলো আগতীয়াকে হয় মোৰ ডাঙৰ ভুল হৈ গৈছে মোক ক্ষমা কৰিব ভৱিষ্যতে এনে ভুল আৰু নকৰো মাতিছো বাৰু আপুনি কিবা অলপ খাই লওক আহক এইখিনি তোমালোকে ইয়াত লিখিবা ইয়াৰ পাছত ককাকে কৈছে বেয়া নাপাবা মোৰ আৰু খাবলৈ একেবাৰে মন নাই ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ 5 নম্বৰৰ উত্তৰখিনি লিখি ল'বা ইয়াৰ পৰা চাইছে তোমালোকে 5 নম্বৰৰ উত্তৰখিনি লিখি ল'বা এইখিনি হ'ল আমাৰ 5 নম্বৰৰ উত্তৰ ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্ন তলত দিয়া বাকচটোত কিছুমান শব্দ দিয়া আছে কাষৰ বৃত্তটোত সেই শব্দবোৰৰ অৰ্থ আছে তাৰ পৰা সঠিক অৰ্থ বিচাৰি আনি বাকচটোৰ খালী ঠাইত লিখা ইয়াত শব্দখিনি দিয়া আছে আৰু ইয়াত থকা বৃত্তটোত অৰ্থখিনি দিয়া আছে ইয়াৰ পৰা আমি অৰ্থখিনি আনি পেলাই ইয়াৰ চাইডত লিখিব লাগে ইয়াত শব্দটো দিয়া আছে এজুলুকা মানে হৈছে একাজলি এতিয়া এই একাজলিটি তোমালোকে ইয়াত লিখিবা এজুলুকা মানে একাজলি ঔষধ মানে কি দৰৱটো তোমালোকে ইয়াত লিখিবা ৰভা মানে কি ৰভা মানে হৈছে উৎসৱ পৰৱৰ বাবে ওখকৈ দিয়া চালি এইটো তোমালোকে ইয়াত লিখিবা ইয়াৰ পাছত বোৱাৰী মানে হ'ল পুত্ৰৰ পত্নী এইটো তোমালোকে ইয়াত লিখিবা ইয়াৰ পাছত অতিথি মানে হৈছে আলহী
ওপৰৰটো তোমালোকে ইয়াত লিখিবা চোৱা ইয়াৰ উত্তৰখিনি মই আগতীয়াকৈ লিখি থৈছিলোঁ এজুলুকা মানুহ হৈছে একাজলি ঔষধ মানুহ হৈছে দৰৱ ৰভা মানুহ হৈছে উৎসৱ পৰবৰ বাবে মুখকৈ দিয়া চালি বোৱাৰী মানুহ হৈছে পুত্ৰৰ পত্নী আৰু অতিথি মানুহ হৈছে আলহী ইয়াত উত্তৰখিনি লিখি দিয়া হৈছে তোমালোকে চাই উত্তৰখিনি ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত ভাষা অধ্যয়ন 7 নম্বৰ তলত দিয়া কথাখিনি ভালদৰে পঢ়া তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা এই বাক্যটোত থকা পুতেৰা শব্দটোৰ দৰে মাৰা দেউতাৰা ককাৰা আইতাৰা ভনীয়েৰা আদি শব্দ আমি দৈনন্দিন কথা বতৰাত প্ৰায়ে ব্যৱহাৰ কৰি থাকোঁ মা দেউতা ককা আইতা পেহী পেহা খুৰা আদি হ'ল সম্বন্ধ বুজোৱা শব্দ মা দেউতা ককা আইতা পেহী পেহা খুৰা আদি হৈছে সম্বন্ধ বুজোৱা শব্দ অৰ্থাৎ এই শব্দখিনি কি কৰে ইজনৰ লগত সিজনৰ কি বুজায় সম্বন্ধটো বুজায় আমি বাক্যত ব্যৱহাৰ কৰোঁতে এইবোৰৰ লগত এত ৰ এৰা ৰা এক ক আদি বিভক্তি যোগ কৰোঁ এইবোৰক পুৰুষবাচক বিভক্তি বোলে যেনে তোৰ মাহীয়েৰ তোৰ জীয়েৰ তোমাৰ মাৰা তোমাৰ পুতেৰা তেওঁৰ পেহীয়েক সিহঁতৰ খুৰাক ইত্যাদি জানো আহা সম্বন্ধ বুজোৱা শব্দৰ লগত যোগ হোৱা ৰ এত ৰা এৰা ক এক আদিক সম্বন্ধবাচক বা পুৰুষবাচক বিভক্তি বোলে যেনে মোৰ দেউতা আমাৰ আইতা তোমাৰ খুৰাৰা তোমালোকৰ খুৰীয়েৰা তোৰ সখীয়েৰ তহঁতৰ শাহুৱেক তেওঁৰ বৌৱেক সিহঁতৰ শাহুৱেক আদি এইখিনি হৈছে সম্বন্ধবাচক বা পুৰুষবাচক বিভক্তি ইয়াৰ পাছত 8 নম্বৰ ব্যঞ্জনান্ত আৰু বিভিন্ন স্বৰান্ত সম্বন্ধবাচক শব্দৰ লগত ভিন ভিন পুৰুষবাচক বিভক্তি যোগ হয় তলৰ তালিকাকেইখনত এটাকৈ উদাহৰণেৰে কি কি শব্দৰ লগত কি কি বিভক্তি যোগ হৈছে চাওঁ আহা মনত ৰাখিবা প্ৰথম পুৰুষৰ সম্বন্ধবাচক বুজোৱা কোনো শব্দতে পুৰুষবাচক বিভক্তি যোগ নহয় প্ৰথম পুৰুষ মানে কোন প্ৰথম পুৰুষ মানে হৈছে মই যেনে মই এতিয়া কথা পাতি আছো মই হৈছো প্ৰথম পুৰুষ আৰু দ্বিতীয় পুৰুষ কোন দ্বিতীয় পুৰুষ হৈছে মই যাৰ লগত কথা পাতি আছো যেনে মই এতিয়া তোমালোকৰ লগত কথা পাতি আছো তোমালোক হলাগৈ দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ হৈছে যাৰ বিষয়ে আমি কথা পাতিম তেওঁ হ'বগৈ তৃতীয় পুৰুষ এতিয়া চোৱা ক নম্বৰটো কি কৈছে আকাৰান্ত সম্বন্ধবাচক শব্দৰ লগত ৰা ৰ ক এইকেইটা পুৰুষবাচক বিভক্তি যোগ হয় উদাহৰণস্বৰূপে দেউতা শব্দটোলৈ মন কৰা পুৰুষ দ্বিতীয় পুৰুষ মানে কোন যাৰ লগত আমি কথা পাতি আছো সৰ্বনাম দ্বিতীয় পুৰুষৰ সৰ্বনামখিনি আছে তোমাৰ তোমালোকৰ তোৰ তহঁতৰ সম্বন্ধবাচক শব্দটো হৈছে দেউতা এতিয়া এই দেউতাৰ লগত পুৰুষবাচক বিভক্তিটো ৰ আকাৰে ৰাটো যোগ হ'ব দেউতাৰ লগত যেতিয়া ৰাটো যোগ হ'ব তেতিয়া কি হ'বগৈ দেউতাৰা তাৰপিছত দেউতাৰ লগত যেতিয়া ৰটো যোগ হ'ব তেতিয়া কি হ'বগৈ দেউতাৰ তৃতীয় পুৰুষত তেওঁৰ বা তেওঁলোকৰ সম্বন্ধবাচক শব্দ দেউতাৰ লগত যেতিয়া কটো যোগ হ'ব তেতিয়া কি হ'ব দেউতাৰ লগত কটো যোগ হ'লে কি হ'ব দেউতাৰ লগত কটো যোগ হ'লে দেউতাক হ'ব জানো আহা মা মামা দাদা খুৰা ককা বৰদেউতা বৰজনা আইতা পেহা মহা আদি সকলো আকাৰান্ত সম্বন্ধবাচক শব্দৰে ৰূপ দেউতা শব্দৰ দৰে একে হয় এইখিনি চাই ল'বা তোমালোকে অলপ হস্ৰই দীৰ্ঘই ঐ কাৰান্ত সম্বন্ধবাচক শব্দৰ লগত এৰা এৰ এক এইকেইটা পুৰুষবাচক বিভক্তি যোগ হয় উদাহৰণস্বৰূপে ভাই শব্দটোলৈ মন কৰা দ্বিতীয় পুৰুষ ইয়াত তৃতীয় পুৰুষ দিয়া আছে সৰ্বনামখিনি দিয়া আছে তোমাৰ তোমালোকৰ তোৰ তহঁতৰ সম্বন্ধবাচক শব্দটো হৈছে ভাইৰ লগত যেতিয়া পুৰুষবাচক বিভক্তি এৰা যোগ হ'ব ভাই আৰু এৰা দুটা যোগ হ'লে কি হ'ব ভাইয়েৰা ভাই এৰ দুটা লগ লাগিলে কি হ'ব ভাইয়েক ভাই এক কি হ'বগৈ ভাইয়েক এতিয়া জানো আহা হস্ৰই দীৰ্ঘই ঐ কাৰান্ত সম্বন্ধবাচক শব্দৰ পাছত এৰ এৰা এক যোগ হ'লে হস্ৰইৰ আগত অন্তস্থায়ীৰ আগম হয় এতিয়া চোৱা ইয়াত হস্ৰই জেগাত কি আহিছে অন্তস্থায়ী আহিছে অৰ্থাৎ হস্ৰই দীৰ্ঘই ঐ কাৰান্ত সম্বন্ধবাচক শব্দৰ পাছত যদি এৰ এৰা এক যোগ হয় তেতিয়া হস্ৰইটো কি হৈ যায় অন্তস্থায়ী হৈ যায় এই কথাটো তোমালোকে অলপ মন কৰিবা ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন হস্ৰ দীৰ্ঘ উ কাৰান্ত সম্বন্ধবাচক শব্দৰ লগত এৰা এৰ এক এইকেইটা পুৰুষবাচক বিভক্তি যোগ হয় উদাহৰণস্বৰূপে শাহু শব্দটোলৈ মন কৰা দ্বিতীয় পুৰুষ তৃতীয় পুৰুষ ইয়াত সৰ্বনামখিনি দিয়া আছে
সম্বন্ধবাচক শব্দ হৈছে শাহু। শাহুৰ লগত যেতিয়া পুৰুষবাচক বিভক্তিটো এৰা যোগ হ'ব তেতিয়া কি হ'বগৈ শাহু এৰা। শাহু আৰু এৰা দুটা যোগ অৰ্থাৎ দুটা লগ লাগি কি হৈ গ'ল শাহু এৰা। সম্বন্ধবাচক শব্দটো হৈছে শাহু আৰু পুৰুষবাচক বিভক্তিটো হৈছে এৰ। শাহু আৰু এ দুটা লগ লাগি কি হ'ব শাহু এৰ। শাহু আৰু এক দুটা লগ লাগি হ'ব শাহু এক। শাহু আৰু এক দুটা লগ লাগি কি হ'বগৈ শাহু এক হ'বগৈ। জানো আহা, শব্দৰ শেষত থকা হ্ৰস্ব দীৰ্ঘ উ আদি স্বৰৰ লগত এৰা এৰ এক যোগ হ'লে এৰ আগত ৱাবৰ আগমন হয়। অৰ্থাৎ চোৱা কি কৈছে যে এৰা এৰ এক যোগ হ'লে এইখিনি যদি যোগ হয় তেতিয়াহ'লে কি হ'বগৈ এৰ আগত ৱাবৰ আগমন হ'বগৈ। এৰ আগত কি হ'বগৈ চোৱা ইয়াত কি আহি গ'ল ৱাব আহি গ'ল হয়নে? এইটো তোমালোকে অলপ চাই ল'বা। ইয়াৰ পাছত ঘ নাম্বাৰ, ব্যঞ্জনান্ত সম্বন্ধবাচক শব্দৰ লগত এৰা এৰ এক এইকেইটা পুৰুষবাচক বিভক্তি যোগ হয়। উদাহৰণস্বৰূপে শহুৰ শব্দটোলৈ মন কৰা। পুৰুষ দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ সৰ্বনাম। তোমাৰ তোমালোকৰ সম্বন্ধবাচক শব্দ শহুৰ। শহুৰৰ লগত যেতিয়া এৰাটো যোগ হ'বগৈ তেতিয়া কি হ'ব শহু শহুৰ এৰা। শহুৰৰ লগত এৰ যোগ হ'লে শহুৰ এৰ। শহুৰৰ লগত এক যোগ হ'লে শহুৰ এক হ'বগৈ তৃতীয় পুৰুষত। শহুৰৰ লগত এক যোগ হৈ কি হৈছে শহুৰ এক হৈছেগৈ। এইখিনি তোমালোকে অলপ ভালদৰে চাই ল'বা। এতিয়া 9 নম্বৰৰ কৰ তলৰ সম্বন্ধ বুজোৱা শব্দবোৰত পুৰুষবাচক বিভক্তি যোগ কৰি লিখা। ইয়াত দ্বিতীয় পুৰুষ দিয়া আছে, ইয়াত তৃতীয় পুৰুষ। এতিয়া চোৱা তোমাৰ আইতাৰ ইয়াত যদি সম্বন্ধ বুজোৱা শব্দ আৰু ইয়াত দ্বিতীয় পুৰুষ দি আছে এতিয়া আমি কি কৰিব লাগিব পুৰুষবাচক বিভক্তি যোগ কৰিব লাগিব। তোমাৰ কি হ'বগৈ ইয়াত আইতাৰা হ'বগৈ। ইয়াত হ'বগৈ আইতাৰা। আইতাৰা তাৰা। তোমাৰ কি হ'বগৈ আইতাৰা। আৰু ইয়াত কি হ'বগৈ তোৰ কি হ'বগৈ আইতাৰ। তোৰ আইতাৰ হ'বগৈ ইয়াত। তোৰ আইতাৰ। তাৰপিছত তৃতীয় পুৰুষত হ'ব তাৰ আইতাক। তাৰ কি ক'ম আমি আইতাক বুলি ক'ম। তাৰ আইতাক। ইয়াত হ'ব তাইৰ কি হ'বগৈ আইতাকে হ'বগৈ। ইয়াত একে থাকিবগৈ আইতাক। আইতাক। ইয়াৰ পিছত আছে দ্বিতীয় পুৰুষত সখী। সখীটো কি হ'বগৈ সখী এৰা হ'বগৈ। দ্বিতীয় পুৰুষত সখীটো হৈ যাব সখী এৰা। সখী এৰা। আৰু তোৰ কি হ'ব ইয়াত সখী এৰ হ'বগৈ। তোৰ সখী এৰ। সখী এৰ। তোৰ সখী এৰ। আৰু তৃতীয় পুৰুষত সখীটো কি হৈ যাবগৈ সখী এক হ'বগৈ। সখী এক। ইয়াতো একে হ'বগৈ। তাইৰ কি হ'বগৈ সখী এক হ'বগৈ। তাইৰ সখী এক। ইয়াৰ পিছত দ্বিতীয় পুৰুষত পেহীটো কি হৈ যাব পেহী এৰা হ'ব। তোৰ পেহী এৰা। পেহী এৰা। তোৰ পেহী এৰা। আৰু ইয়াত হ'ব তোৰ পেহী এৰ। তোৰ পেহী এৰ। তোৰ পেহী এৰ হ'বগৈ। আৰু তৃতীয় পুৰুষত পেহীটো কি হৈ যাবগৈ পেহী এক হ'বগৈ। তাৰ পেহী এক। তাৰ পেহী এক বা তাইৰ পেহী এক। পেহী এক। তৃতীয় পুৰুষত দুটাতে একে আছে। ইয়াৰ পিছত দ্বিতীয় পুৰুষত শাহুটো কি হৈ যাব শাহু এৰা হ'বগৈ। শাহু এৰা। আৰু ইয়াত হ'বগৈ তোৰ কি হ'বগৈ শাহু এৰ। শাহু ৱাব এৰ শাহু এৰ। তৃতীয় পুৰুষত শাহুটো হৈ যাবগৈ শাহু এক। শাহু এক। শাহু এক। ইয়াতো একে লিখিবা শাহু ৱাব একাৰ ক এক শাহু এক। দ্বিতীয় পুৰুষত আমৈটো হ'বগৈ আমৈ এৰা। আমৈ এৰা। আমৈ এৰা। তোৰ কি হ'বগৈ আমৈ এৰ হ'বগৈ। আমৈ অন্তস্থ একাৰ এৰ আমৈ এৰ। আৰু ইয়াত হ'বগৈ আমৈ এক। মোক আৰু মোৰ অন্তস্থ একাৰ ক এক আমৈ এক। ইয়াতো একে হ'বগৈ আমৈ এক। ইয়াৰ পাছত দ্বিতীয় পুৰুষত বৌটো হৈ যাবগৈ বৌ এৰা। বৌ
এৰা বৌএৰা আৰু ইয়াতো হ'বগৈ বৌৱেৰ হ'বগৈ তোৰ বৌৱেৰ হ'বগৈ ইয়াত হ'বগৈ তৃতীয় পুৰুষত হ'বগৈ বৌৱেক হ'বগৈ ইয়াতো একে হ'ব বৌৱেক ইয়াৰ পাছত দ্বিতীয় পুৰুষত দেওৰটো হ'বগৈ দেওৰেৰা দেওৰেৰা আৰু ইয়াত হ'ব তোৰ দেউৰেৰ আৰু ইয়াত হ'বগৈ দেউৰেক ইয়াতো একে হ'বগৈ দেউৰেক হ'ব দেউৰেক অৰ্থাৎ চোৱা ইয়াত কি হৈছেগৈ প্ৰতিটোত কি হৈছেগৈ আকাৰ আছে হয়নে ইয়াত চোৱা পিছফালে চবৰে কি আছে ৰ আকাৰ আছে ইয়াত কি হৈছেগৈ প্ৰতিটোৰে পিছফালে ৰ আছে আৰু তৃতীয় পুৰুষত গোটেইখিনিত কি আছে ক আছে পিছফালে হয়নে এইখিনি তোমালোকে অলপ চাই ল'বা তোমালোকৰ ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে এইখিনি অলপ তোমালোকে ভালদৰে চাই ল'বা এইখিনি হ'ল আমাৰ 9 নম্বৰৰ কৰ উত্তৰ তোমালোকে যদি তাৰ পৰা যদি লিখিবলৈ অসুবিধা পোৱা তেতিয়াহ'লে ইয়াৰ পৰা চাই ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা ইয়াত উত্তৰটো ধুনীয়াকৈ লিখি দিয়া আছে তোমালোকে ইয়াৰ পৰা চাই উত্তৰটো লিখি ল'ব পাৰিবা ইয়াৰ পাছত চোৱা খ নম্বৰটো কি দিয়া আছে তলৰ বাক্যকেইটাত দুটাকৈ সম্বন্ধবাচক শব্দৰূপ দিয়া আছে তাৰে অশুদ্ধটো কাটি দিয়া 1 নম্বৰ তোমাৰ দেউতাৰ ঘৰত আছেনে ইয়াৰ কোনটো শুদ্ধ হ'বগৈ তোমাৰ দেউতাৰা এইটো শুদ্ধ হ'ব আৰু দেউতাৰ ঘৰত আছেনে এইটো কাটি দিব লাগিব আমি 2 নম্বৰটো তোৰ ভাইয়েৰ বৰ বুদ্ধিয়ক এইটো আমি এই ভাইয়েৰাটো ভুল হৈ আছে এইটো কাটিব লাগিব আৰু ভাইয়েৰটো শুদ্ধ হৈ আছে তোৰ ভাইয়েৰ বৰ বুদ্ধিয়ক 3 নম্বৰ তেওঁৰ খুৰীয়েক ঘৰলৈ গ'ল ইয়াত থকা খুৰীয়েকটো শুদ্ধ হ'ব আৰু এই খুৰীয়েকটো ভুল হ'বগৈ তেওঁৰ খুৰীয়েক ঘৰলৈ গ'ল 4 নম্বৰটো আমাৰ মামাই নাচিব জানে ইয়াত মামাই এইটো কাটিব লাগিব আৰু এই মামাইটো শুদ্ধ আমাৰ মামাই নাচিব জানে সিহঁতৰ বৌয়েক ক'ত থাকে ইয়াত এই বৌয়েক এইটো শুদ্ধ হ'বগৈ আৰু এইটো ভুল হ'বগৈ সেইটো তোমালোকে কাটি দিবা আৰু ইয়াৰ শুদ্ধ উত্তৰখিনি তোমালোকে এনেধৰণে লিখিবা খ নম্বৰ উত্তৰ তোমাৰ দেউতাৰা ঘৰত আছেনে তাৰপিছত লিখিবা তোৰ ভাইয়েৰ বৰ বুদ্ধিয়ক তাৰপিছত লিখিবা তেওঁৰ খুৰীয়েক ঘৰলৈ গ'ল তাৰপিছত লিখিবা আমাৰ মামাই নাচিব জানে তাৰ পাছত লাষ্টৰটো সিহঁতৰ বৌয়েক ক'ত থাকে ইয়াৰ পৰা চাইছে তোমালোকে খ নম্বৰৰ উত্তৰখিনি লিখি ল'বা ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন বন্ধনীৰ ভিতৰত থকা সম্বন্ধ বুজা শব্দৰ লগত পুৰুষবাচক বিভক্তি যোগ কৰি খালী ঠাই পুৰোৱা ইয়াত প্ৰশ্নখিনি দিয়া আছে তোৰ অসুখ ইয়াত ব্ৰেকেটত মাহীটো দিয়া আছে এই মাহীৰ লগত আমি পুৰুষবাচক বিভক্তি যোগ কৰি ইয়াত খালী ঠাইটো পূৰ কৰিব লাগে চোৱা ইয়াৰ উত্তৰখিনি মই আগতীয়াকৈ কৈ থৈছিলোঁ ইয়াৰ উত্তৰ তোৰ ইয়াত লিখিবা তোৰ মাহীয়েৰৰ অসুখ ইয়াত তোমালোকে মাহীয়েৰৰ লিখিবা তোৰ মাহীয়েৰৰ অসুখ 2 নম্বৰটোত লিখিবা আমাৰ ককা খেতি কৰে 3 নম্বৰ তোমালোকৰ খুৰাৰা কথাটো কবা 4 নম্বৰ কিতাপখন বৌলৈ আগবঢ়ালো তাৰপিছত লিখিবা তেওঁৰ শাহুৰেকৰ ঘৰ বৰপেটাত তাৰপিছত তাই ভায়েকক বৰ মৰম কৰে লাষ্টত লিখিবা আপোনাৰ ভনীয়েক আহি আছে ইয়াৰ পৰা চাইছে তোমালোকে গ নম্বৰ উত্তৰখিনি লিখি ল'বা ইয়াৰ পাছত দিয়া আছে জ্ঞান সম্প্ৰসাৰণ 10 নম্বৰ প্ৰশ্ন পঢ়ো আহা আমি যোৱা বছৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মিলি পাগলাদিয়া নদীৰ ওচৰৰ ওখ ঠাই এডোখৰত গছপুলি ৰুইছিলোঁ গছ ৰোৱা ঠাইডোখৰৰ বিদ্যালয়ৰ পৰা 100 মিটাৰমান নিলগত অৱস্থিত তাৰে পৰা 2 কিলোমিটাৰ উত্তৰে আন এডোখৰ ঠাইত সেই বেলিত বিশ্ব পৰিৱেশ দিৱসৰ দিনাই আন কিছুমান মানুহেও বহুত গছপুলি ৰোপণ কৰিছিল আমি ৰোৱা গছপুলিবোৰক তৃণভোজী প্ৰাণীৰ পৰা ৰক্ষা কৰিবলৈ জেওৰা দিছিলোঁ শিক্ষাগুৰুসকলৰ দিহা পৰামৰ্শ মতে 6 মাহ মানলৈ মাজে সময়ে গৈ পুলিবোৰৰ আপডালো কৰিছিলোঁ সেইবাবে আমি ৰোৱা কৃষ্ণচূড়া নিম আম কদম শিলিকা আদিৰ পুলিবোৰ লহপহকৈ বাঢ়ি আহিছিল আন মানুহখিনিয়ে গছপুলি ৰোৱা সেই ঠাইডোখৰলৈ আমি গছপুলিবোৰ চাবলৈ গৈছিলোঁ তেওঁলোকে ৰোৱা পুলিবোৰৰ ভিতৰত মাত্ৰ 10-12টাহে বাচি থকা দেখি আমাৰ বৰ দুখ লাগিছিল এতিয়া চোৱা কি কৈছে ক নম্বৰ প্ৰশ্ন
গছপুলি এটা ৰুই ডাঙৰ দীঘল হ'বলৈ তাৰ কিদৰে যত্ন ল'ব লাগে দলত আলোচনা কৰি লিখা। ইয়াৰ উত্তৰ তোমালোকে এনেধৰণে লিখিবা। উত্তৰ, গছপুলি ৰোৱাৰ পিছত নিয়মিত পানী দিয়া অত্যন্ত দৰকাৰ, কিন্তু অধিক পানী দিলে গছৰ শিপা পচি যাব পাৰে। গছপুলিক পৰ্যাপ্ত ৰ'দ আৰু বিশুদ্ধ পানী পোৱা ঠাইত ৰুব লাগে যাতে ই সঠিকভাৱে বৃদ্ধি পায়। সময়ে সময়ে জৈৱ সাৰ বা গোবৰ সাৰ প্ৰয়োগ কৰিলে গছৰ বৃদ্ধি ত্বৰান্বিত হয়। গছৰ চাৰিওফালে হোৱা ঘাঁহ, তাৰপিছত ইয়াত তোমালোকে বন লিখিবা, জংলা লিখি আছে ইয়াত বন লিখিবা। ঘাঁহ বন আঁতৰাই ৰাখিলে গছ পুলিয়ে পুষ্টি সহজে লাভ কৰে। পোক পতংগে গছৰ ক্ষতি কৰিব পাৰে, সেয়েহে প্ৰয়োজন অনুসাৰে পোকনাশক বা তোমালোকে ইয়াত কীটনাশক বুলিও লিখিব পাৰা, পোকনাশক ব্যৱহাৰ কৰিব লাগে। সৰু গছপুলিক বতাহ বা অন্য কাৰণে ভাঙি নপৰাৰ বাবে লাঠি বা কাঠিৰে সহায় দিয়াও দৰকাৰ। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। 10ৰ ক নম্বৰৰ উত্তৰটো ধুনীয়াকৈ ইয়াৰ পৰা তোমালোকে চাই লিখি ল'বা। ইয়াৰ পাছত চোৱা খ নম্বৰটো কি দিয়া আছে। আমলখি এবিধ ঔষধি গুণ থকা ফল। এনেধৰণৰ ঔষধি আৰু গুণ থকা কি কি ফলৰ গছ তোমালোকে দেখিছা লিখা। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। উত্তৰ, অমিতা গছ, আম গছ, জামু গছ, শিলিকা গছ, মধুৰিআম গছ, ডালিম গছ, বেল গছ, নাৰিকল গছ আদি। এই গছখিনিৰ কি আছে? ঔষধি গুণ আছে। ইয়াৰ পৰা আছে তোমালোকে খ নম্বৰৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত 11 নম্বৰ, তলত দিয়া দিৱসবোৰৰ বিষয়ে তথ্যভিত্তিক টোকা লিখা। বিশ্ব বন দিৱস, ধৰিত্ৰী দিৱস, বিশ্ব পৰিৱেশ দিৱস। বিশ্ব বন দিৱসৰ বিষয়ে টোকাটো তোমালোকে এনেধৰণে লিখিবা। বিশ্ব বন দিৱসৰ টোকাটো এনেধৰণে লিখিবা। বিশ্ব বন দিৱস প্ৰতি বছৰে 21 মাৰ্চ তাৰিখে পালন কৰা হয়। এই দিৱসটো পালন কৰাৰ মূল উদ্দেশ্য হৈছে বন আৰু গছ-গছনিৰ গুৰুত্ব মানুহক জনোৱা আৰু বন সংৰক্ষণৰ প্ৰতি সজাগ কৰা। বন হৈছে প্ৰকৃতিৰ এক অমূল্য সম্পদ। ই আমাক অক্সিজেন দিয়ে, পৰিৱেশ শুদ্ধ ৰাখে আৰু বহু জীৱ-জন্তুৰ বাসস্থান হিচাপে কাম কৰে। বন নাথাকিলে পৰিৱেশৰ সমতা নষ্ট হয় আৰু বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা বাঢ়ে। এই দিৱসত বিদ্যালয়, সংস্থা আৰু বিভিন্ন সংগঠনে গছ ৰোপণ, সচেতনতা সভা আদি আয়োজন কৰে। ছাত্ৰ-ছাত্ৰীসকলেও গছ ৰোপণ কৰি বন সংৰক্ষণৰ গুৰুত্ব বুজিবলৈ চেষ্টা কৰে। ইয়াৰ পৰা চাইছে তোমালোকে বন দিৱসৰ বিষয়ে লিখি ল'বা। ইয়াৰ পাছত ধৰিত্ৰী দিৱস। ধৰিত্ৰী দিৱসৰ বিষয়ে তোমালোকে টোকাটো এনেধৰণে লিখিবা। ধৰিত্ৰী দিৱস প্ৰতি বছৰে 22 এপ্ৰিল তাৰিখে আনন্দ আৰু সচেতনতাৰে পালন কৰা হয়। এই দিৱসটোৱে আমাক আমাৰ প্ৰিয় পৃথিৱীৰ প্ৰতি দায়িত্ব আৰু মৰমৰ কথা মনত পেলায়। ধৰিত্ৰী হৈছে আমাৰ জীৱনৰ মূল আধাৰ। ই আমাক শুদ্ধ বায়ু, পানী, খাদ্য আৰু বাসস্থান দিয়ে। কিন্তু মানুহৰ অসাৱধানতাৰ ব্যৱহাৰৰ বাবে আজিৰ পৃথিৱী দূষণ, বন ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে সমস্যাৰে জৰ্জৰিত হৈ পৰিছে। লগতে লিখিবা, এই দিৱসত বিদ্যালয় আৰু সমাজত বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হয়, যেনে গছ ৰোপণ, পৰিৱেশ পৰিষ্কাৰ অভিযান আৰু সজাগতা সভা। এইবোৰ কাৰ্যসূচীৰ জৰিয়তে মানুহে পৃথিৱীক ৰক্ষা কৰাৰ গুৰুত্ব বুজে আৰু আগবাঢ়ে। পৃথিৱী আমাৰ একমাত্ৰ ঘৰ, সেয়েহে আমি সকলোৱে একেলগে চেষ্টা কৰি গছ ৰোপণ কৰিব লাগে, দূষণ কমাব লাগে আৰু পৰিৱেশ পৰিষ্কাৰ ৰাখিব লাগে। তেনেহ'লে আমাৰ ধৰিত্ৰী সেউজীয়া, সুন্দৰ আৰু সুৰক্ষিত হৈ থাকিব। ইয়াৰ পৰা তোমালোকে চাইছে ধৰিত্ৰী দিৱসৰ বিষয়ে তোমালোকে টোকাটো লিখি ল'বা। ইয়াৰ পাছত দিয়া আছে বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে তোমালোকে এনেধৰণে লিখিবা। বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে 5 জুন তাৰিখে পালন কৰা হয়। এই দিৱসটো পৃথিৱীৰ পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব বুজাবলৈ আৰু সকলো মানুহক সচেতন কৰিবলৈ উদযাপন কৰা হয়। পৰিৱেশ হৈছে আমাৰ জীৱনৰ আধাৰ। ই আমাক শুদ্ধ বায়ু, পানী, মাটি আৰু জীৱনৰ বাবে প্ৰয়োজনীয় সকলো বস্তু দিয়ে। কিন্তু মানুহৰ অবিবেচনাপূৰ্ণ কাৰ্যকলাপ যেনে গছ কটা, দূষণ সৃষ্টি কৰা আৰু প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ পৰিৱেশক ক্ষতিগ্ৰস্ত কৰি আছে। ইয়াৰ ফলত গৰম বৃদ্ধি, বায়ু দূষণ আৰু জীৱ-জন্তুৰ জীৱন বিপদত পৰিছে।
আৰু ইয়াৰ লগতে লিখিবা এই দিৱসত বিদ্যালয় সংগঠন আৰু সমাজত গছ ৰোপণ পৰিষ্কাৰ অভিযান আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ছাত্ৰ ছাত্ৰীসকলেও এইবোৰ কাৰ্যসূচীত অংশ লৈ পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব বুজে। পৰিৱেশ আমাৰ বাবে অমূল্য সম্পদ, সেয়ে আমি সকলোৱে গছ ৰোপণ কৰা, প্লাষ্টিক কম ব্যৱহাৰ কৰা আৰু পৰিৱেশ পৰিষ্কাৰ ৰখাৰ দৰে সৰু সৰু পদক্ষেপ গ্ৰহণ কৰিব লাগে। তেতিয়া আমাৰ পৃথিৱী সেউজীয়া আৰু সুন্দৰ হৈ থাকিব। ইয়াত তেতিয়া লিখা আছে, তেতিয়া আমাৰ পৃথিৱী সেউজীয়া আৰু সুন্দৰ হৈ আছে। ইয়াৰ পৰা চাইছে তোমালোকে বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে টোকাটো লিখি ল'বা। ইয়াৰ পাছত চোৱা 12 নম্বৰটো কি দিয়া আছে, তলত দিয়া পোষ্টাৰ কেইখনত বিশ্ব পৰিৱেশ দিৱসৰ বাবে একোটাকৈ শ্লোগান লিখা। ইয়াত শ্লোগান লিখিব দিছে। চোৱা মই ইয়াত আগতীয়াকে কেইটামান শ্লোগান লিখি থৈছিলো, তোমালোকে এইখিনি লিখিব পাৰা। উত্তৰ, গছ থাকিলেহে মানুহ থাকিব, এইটো এটা শ্লোগান। তাৰপিছত লিখিব পাৰা যে এটা গছ 10টা সন্তানৰ সমান, এইটো লিখিব পাৰা। নহলে লিখিবা প্ৰকৃতি বচাওক ভৱিষ্যত গঢ়ক। নহলে লিখিব পাৰা যে গছ ৰোপণ কৰি পৰিৱেশ ৰক্ষা কৰক। ইয়াত মই 4টা লিখাই দিছো, তোমালোকে ইয়াৰ পৰা যিকোনো 2টা শ্লোগান তোমালোকে ইয়াত থকা বৰ্ডখিনি লিখিবা। ইয়াৰ পাছত 13 নম্বৰটো তোমালোকে নিজে নিজে পঢ়ি ল'বা। ইয়াত তৰ্ক প্ৰতিযোগিতাৰ কিছু নিয়ম আছে, সেইখিনি তোমালোকে এই পেৰাগ্ৰাফটো পঢ়িলে জানিবা, সেইটো তোমালোকে নিজে নিজে পঢ়ি ল'বা। ইয়াৰ পাছত কি দিয়া আছে চোৱা। 6 নম্বৰ, সদনৰ মতে অসমৰ মানুহে গছ পুলি ৰুব নালাগে, কেৱল গছ-গছনি নাকাটিলেই হ'ল। বিষয়টো সম্পৰ্কে শ্ৰেণীকোঠাত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা। 2টা দলত ভাগ হৈ সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া। ইয়াৰ উত্তৰটো মই তথাপিও কৰি দিছো, তোমালোকে এনেধৰণে ইয়াৰ উত্তৰটো কৰিব পাৰা। উত্তৰ, বিষয় অসমৰ মানুহে গছ পুলি ৰুব নালাগে, কেৱল গছ-গছনি নাকাটিলেই হ'ল। সপক্ষে আৰু বিপক্ষে যুক্তি। সপক্ষে যুক্তিখিনি হৈছে 1 নম্বৰ, গছ-গছনি নাকাটিলে প্ৰকৃতিৰ স্বাভাৱিক বিকাশ অব্যাহত থাকিব পাৰে। 2 নম্বৰ, বনাঞ্চল নিজে নিজে পুনৰ গঢ় লৈ উঠে, সেয়েহে বেলেগে ৰোপণ নকৰিলেও চলিব বুলি ধাৰণা কৰা হয়। 3 নম্বৰ, জীৱ-জন্তুৰ বাবে প্ৰাকৃতিক বাসস্থান অক্ষুণ্ণ থাকে। 4 নম্বৰ, ই এটা সহজ আৰু কম খৰচৰ পদ্ধতি য'ত কেৱল সংৰক্ষণে গুৰুত্ব দিয়া হয়। এইখিনি হৈছে সপক্ষে থকা যুক্তি। ইয়াৰ পাছত বিপক্ষে যুক্তি 1 নম্বৰ, কেৱল গছ নাকাটিলেই বন বৃদ্ধি যথেষ্ট নহয়, নতুন গছ ৰোপণ অতি প্ৰয়োজনীয়। 2 নম্বৰ, আগতে কাটি পেলোৱা গছসমূহৰ ক্ষতি পূৰণ কৰিবলৈ নতুন গছ ৰুব লাগিব। 3 নম্বৰ, নগৰায়ন আৰু উদ্যোগৰ বিস্তাৰৰ বাবে বনাঞ্চল কমি গৈছে, সেয়েহে পুনৰ ৰোপণ দৰকাৰ। 4 নম্বৰ, গছ ৰোপণ কৰিলে বায়ু শুদ্ধ হয় আৰু পৰিৱেশ সুৰক্ষিত থাকে আৰু জলবায়ু নিয়ন্ত্ৰণত সহায় কৰে। ইয়াত বিপক্ষে যুক্তিখিনি দিয়া আছে, তোমালোকে যদি বিচৰা তেতিয়াহ'লে তোমালোকে এই 6 নম্বৰ উত্তৰটো তোমালোকে চাই ইয়াৰ পৰা ধুনীয়াকৈ লিখি ল'ব পাৰিবা। মই লিখাই দিছো, তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখিব পাৰিবা। ইয়াৰ পাছত ইয়াত কিছুমান প্ৰকল্প দিয়া আছে, এইখিনি তোমালোকে নিজে কৰিবা। 14 নম্বৰ, ইয়াৰ পাছত 15 নম্বৰ, এইখিনি তোমালোকে নিজে কৰিবা। ইয়াৰ পাছত 16 নম্বৰ, তলত দিয়া ছবিখনত থকা খালী ঠাইত একোটাকৈ সংলাপ লিখা। ইয়াত চৰাইটোৱে কি ক'ব সেইটো আমাক লিখিব দিছে। চৰাইটোৱে ইয়াত ক'ব পাৰে যে উফ কি গৰম, বা ক'ব পাৰে যে উফ কি ৰ'দ। ইয়াত তোমালোকে এইটো লিখিব পাৰা। আৰু গছে কি ক'ব, এতিয়া চৰাইটো ক'ব পাৰে যে গছে যে চৰাই মোৰ ওচৰলৈ আহা, মই তোমাক কি দিম, চাহ দিম। তোমালোকে এইখিনি লিখিব পাৰে। চৰাইটোৱে কি ক'ব, উফ কি ৰ'দ। এই কথাটো তোমালোকে এই ঘৰটোত লিখিবা, উফ কি ৰ'দ। আৰু গছে কি ক'ব, আহা মোৰ ওচৰলৈ আহা, মই তোমাক চাহ দিম। এইটো তোমালোকে ইয়াত লিখিবা। ইয়াৰ পাছত 17 নম্বৰ প্ৰশ্ন, পৰিৱেশ সংৰক্ষণৰ বিষয়ত এখন ছবি আঁকি ৰং বুলোৱা। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে কৰিবা। এইটো হ'ল 17 নম্বৰৰ উত্তৰ। এই ছবিখন তোমালোকে আঁকি ল'বা, নহ'লে তোমালোকে এই ছবিখনো অংকন কৰিব পাৰা। এইটো আছিল আমাৰ 17 নম্বৰৰ উত্তৰ। যেহেতু আৰু ইয়াত অনুশীলনী ভিত্তিক প্ৰশ্ন নাই, গোটেই প্ৰশ্নখিনি কৰি দিয়া হৈছে। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ' কেইটা পাই থকাৰ বাবে
তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজিৰ কাৰণে ইমানতে থাকক। সকলোকে ধন্যবাদ।